নমস্কাৰ ৰাইজ। বহুত দিনৰ পৰা ভাবি আছিলোঁ মই ইউটিউবত মোৰ যিটো ডেইলি লাইফ ষ্টাইল, মই কি কৰোঁ কি নকৰোঁ সেইখিনি ভিডিঅ' কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি। চ' আজিৰ পৰা মই ষ্টাৰ্ট দিছোঁ ভিডিঅ' কৰি মোৰ লাইফ ষ্টাইলটো ডেইলি। তো সকলোৱে চাব বুলি আশা ৰাখিছোঁ। মই এজন দৃষ্টিহীন স্কুলৰ মৰাণৰ এডমিনিষ্ট্ৰেশ্যনত আছোঁ। চ' মই কেনেকৈ স্কুলত যাওঁ, তাত কি কৰোঁ, ল'ৰা ছোৱালীৰ লগত মই কেনেকৈ কথা পাতোঁ, কি কাম কৰোঁ, আকৌ ঘৰলৈ আহি কি কৰোঁ, আকৌ মই জিমত যাওঁ, তাত কি কৰোঁ, অলপ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। কি প্ৰেক্টিছ কৰিছা তোমালোকে? হিৰো কেনেকুৱা? স্কুলৰ পৰা আহিলোঁ। এতিয়া বেটাৰ কাৰণে জোতা এযোৰ ল'ব লগা আছিলে, যিহেতু আজিৰ পৰা স্কুল খুলিলে। তো জোতা এযোৰ ল'বলৈ সোমাইছোঁ। আজি বহুত গৰম পৰিছে। এতিয়া মই ঘৰত সোমাইছোঁ লাহেকৈ। এতিয়া অলপ খাই বৈ ৰেষ্ট কৰিম, তাৰপিছত আপোনালোকক আকৌ লগ পাম। এতিয়া জিমলৈ ওলাই আহিছোঁ। আজি অলপ বেকৰ এক্সাৰচাইজ কৰিম, কাৰণ মোৰ বেক অলপ পেইন হৈ আছিলে। আজি দুসপ্তাহ ধৰি মই এক্সাৰচাইজ কৰিব পৰা নাছিলোঁ বেকৰ কাৰণে। তো আজি অলপ লাইটকৈ লৈছোঁ, কেইটামান এক্সাৰচাইজ কৰিলোঁ। আৰু এতিয়া মই ঘৰ আহি সোমালোহি। আৰু সকলোলৈ মই শুভৰাত্ৰি। কাইলৈ আকৌ লগ পাম।